কামৰূপৰ গন্ধমৌ ডাকচুপা ৰাইজগড়ৰ ঐতিহ্যগত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ধৰ্মীয় শোভাযাত্ৰা। প্ৰতিষ্ঠা দিৱস উপলক্ষে গন্ধমৌ ডাকচুপা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগণৰ পৰা আৰম্ভ হোৱা ধৰ্মীয় শোভাযাত্ৰাত আইমাতৃ যুৱক যুৱতী তথা ধৰ্মপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। এই ধৰ্মীয় শোভাযাত্ৰা গন্ধমৌ নাথচুপা বড়োচুপা বংশৰ বেলৰতল হৈ পুনৰ বিষ্ণু মন্দিৰ প্ৰাংগণতো সামৰণি পৰে। খুলতাল ঢুলীয়া আইসকলৰ নাম প্ৰসংগৰে শোভাযাত্ৰা কৰি হৰিনামৰে মুখৰিত কৰি তোলে ৰাজপথ। শুৱালকুছিৰ পৰা লিপাংকৰ ঠাকুৰীয়াৰ ৰিপৰ্ট ইছা 24x7। নমস্কাৰ। পোনপ্ৰথমে মই গন্ধমৌ দাসচুপাবাসী ৰাইজৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যোৱা 2003 চনত আমাৰ পুৰণা নামঘৰটো নতুন নামঘৰ হিচাপে প্ৰতিষ্ঠা কৰিছিলে আৰু সেই মৰ্মে আজি আমি যোৱা 20টা বছৰে আমি এই দিনটোতে বহাগৰ 13 তাৰিখে প্ৰতিষ্ঠা দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। বিভিন্ন ধৰ্মীয় শোভাযাত্ৰা, আমাৰ শ্ৰী শ্ৰী গণেশ প্ৰভু স্নান, গছপুলি ৰোপণ আৰু আমাৰ বসন্ত উৎসৱ, এনেকুৱা বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আমাৰ এই অনুষ্ঠানটো আমি পালন কৰি আহিছোঁ আৰু আজিও তেনেকৈয়ে আমি প্ৰতিষ্ঠা দিৱসৰ ধৰ্মীয় শোভাযাত্ৰা হিচাপে আমি শোভাযাত্ৰা কৰিবলৈ ওলাই আহিছোঁ। আমাৰ প্ৰথমতে এতিয়া আমাৰ ধৰ্মীয় শোভাযাত্ৰা চলি আছে। নামঘৰত ভাগৱত চলি আছে, ভাগৱত পাঠ। ইয়াৰ পিছত দুপৰীয়া আমাৰ পুষ্পাঞ্জলি বিতৰণ হ'ব। তাৰে পিছত আমাৰ ৰাজহুৱা ভোগ বিতৰণ হ'ব। তাৰে পিছত সন্ধিয়া আছে আমাৰ মুকলি সভা, লগতে সাংস্কৃতিক সন্ধিয়া।
কৰিছে।